এই ভিডিঅ'টোত মেথছৰ এটা PYQ আপোনালোকৰ লগত ইয়াতে ডিছকাশ্যন কৰিম য'ত নেকি সুধিছে 999 পূৰণ 99 পূৰণ 9 হৰণ 99 হৰণ 9 আৰু হৰণ 3 ইয়াৰে চিম্প্লিফিকেশ্যন কৰিলে আমি কিমানখিনি আনচাৰ পাম এই গোটেই কুৱেশ্যনটো কৰাৰ আগত আমি এই কুৱেশ্যনটো ভগ্নাংশৰ ৰূপত বা ফ্ৰেকশ্যনৰ ৰূপত আমি প্ৰথমতে আনি ল'ব লাগিব তাৰ কাৰণে আমি কি কৰিম যিমানখিনি সংখ্যা আমাৰ পূৰণ হৈ আছে এইখিনি আমি নিউমাৰেটৰত দেখাম মানে 999 পূৰণ 99 পূৰণ 9 আৰু যিখিনি হৰণ হৈ আছে সেইখিনি আমি ডিনমিনেটৰ বা তলৰ ফালে দেখাম মানে 99 পূৰণ 9 পূৰণ 3 এতিয়া আমি যদি হৰণ কৰোঁ তেতিয়া 99 99 কেনচেল যাব 9 আৰু 9 কেনচেল যাব 999 যদি আমি 3 হৰণ কৰোঁ তেতিয়া আমাৰ তাত কিমান হ'ব 333 সো অপচন সি হ'ব আমাৰ ইয়াৰে কাৰেক্ট আনসাৰ এনেকুৱা ভিডিঅ'ছৰ কাৰণে আপোনালোকে চেনেল সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ এভৰিৱান